নমস্কাৰ গাইজ PNRDৰ আণ্ডাৰত যি 1508টা পোষ্ট ওলাইছে সেই পোষ্টৰ গোটেই ডিটেইলছ মই আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দিম। গোটেই ইম্পৰ্টেণ্ট ডেটছ আৰু কি চিলেবাছ আছে গোটেইখিনি আজি এই ভিডিঅ'ত আপোনালোকে পাই যাব। যদিহে আপোনালোকে ইচ্ছুক আছে, ইণ্টাৰেষ্টেড আছে PNRD ডিপাৰ্টমেণ্টত আপোনালোকে জব কৰিব বিচাৰে, তেনেহ'লে আজি এই ভিডিঅ'টো চাই ল'লে আপোনালোকে কেনেকৈ কি এপ্লাই কৰিব লাগিব গোটেইখিনি প্ৰচেছ মই আপোনালোকক জনাই দিম। ঠিক আছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিবলৈ পাই আছে PNRD আণ্ডাৰত যি 1508টা ভেকেঞ্চি ওলাইছে সেইটো সম্পূৰ্ণ কন্ট্ৰেকচুৱেল বেচিক হয়। আপোনালোকে নিশ্চয় গম পায় যে PNRD আণ্ডাৰত গোটেইখিনি যি পোষ্ট থাকে সেইখিনি কন্ট্ৰেকচুৱেল বেচিক হয়। ঠিক আছে, সেইখিনি এক্সটেণ্ড হৈ গৈ থাকে। তো তাৰ বাবে প্ৰথম যি পোষ্ট আছে, ফাৰ্ষ্ট যি আছে এক্ৰেডিটেড ইঞ্জিনিয়াৰ, আৰু ইয়াৰ বাবে যি পোষ্ট আছে 291টা পোষ্ট আছে আৰু মন্থলি ৰিমুনাৰেশ্যন আছে 18,000 আৰু ইয়াৰ বাবে এজ লিমিট দিয়া আছে 18 to 40 ইয়াৰ্ছ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। ঠিক আছে, ছেকেণ্ড আছে আপোনালোকৰ গ্ৰাম ৰোজগাৰ সহায়ক, ইয়াৰ বাবে পোষ্ট আছে 464 পোষ্ট আৰু ইয়াৰ মন্থলি ৰিমুনাৰেশ্যন আছে 15,000। এজ লিমিট সেম 18 to 40 ইয়াৰ্ছ, এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি আৰু ইয়াৰ বাবে আপোনালোকৰ মাষ্ট প্ৰচেছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন উইথ মিনিমাম 6 months ডিউৰেশ্যন। ঠিক আছে, চ' 6 monthsৰ এটলিষ্ট আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু আপোনালোকৰ থাৰ্ড আছে কম্পিউটাৰ এছিষ্টেণ্ট, যাৰ নম্বৰ অফ পোষ্ট আছে 291টা, ইয়াৰ মন্থলি ৰিমুনাৰেশ্যন আছে 15,000 আৰু এজ লিমিট 18 to 40 ইয়াৰ্ছ, এডুকেশ্যন কোৱালিফিকেশ্যন চেম গ্ৰেজুৱেশ্যন আৰু কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোকৰ 6 months ডিউৰেশ্যন লাগিব। ফ'ৰ্থ আছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, নাম্বাৰ অফ পোষ্ট আছে 462 আৰু মন্থলি ৰিমুনাৰেশ্যন আছে 15,000, এজ লিমিট 18 to 40 ইয়াৰ্ছ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন আৰু মাষ্ট প্ৰচেছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। চ' আপোনালোকে গম পালে কম্পিউটাৰ ডিপ্ল'মা থকাটো খুবেই ইম্পৰ্টেণ্ট হয় PNRD ডিপাৰ্টমেণ্টত যদিহে আপুনি চাকৰি কৰিব বিচাৰে। ঠিক আছে, চ' আদাৰ ক্ৰাইটেৰিয়া ইয়াত আপোনালোকে দেখিবলৈ পাই আছে। এজ ৰিলেক্সন আছে ইয়াত SC STৰ 5 years, OBCৰ 3 years, PWBDৰ বা UR আনৰিজাৰ্ভৰ 10 years আৰু আপোনালোকে মাষ্ট বি ইণ্ডিয়ান চিটিজেন হোৱাটো খুবেই কম্পালচৰি। ঠিক আছে, চ' নাম্বাৰ এপ্লিকেশ্যন ফি ইয়াত আছে there is no application fee for applying above mentioned contractual post, মানে এপ্লিকেশ্যন ফি নীল আছে, যিকোনো কাষ্টৰ বাবে ইয়াত নীল আছে। সিলেকশ্যন প্ৰচেছ ইয়াত আপোনালোকে দেখিবলৈ পাই আছে ৰিটেন এক্সাম হ'ব আৰু ইয়াত আপোনালোকে নেগেটিভ মাৰ্কিঙৰ যি কুৱেশ্যনছ আছে সেইখিনি নেগেটিভ মাৰ্কিং থাকিব OMR বেষ্ট। গতিকে আপোনালোকে যদি ভুলকৈ কিবা এনচাৰ দি থৈ আহে যধে মধে, তেনেহ'লে আপোনালোকৰ ইয়াত নেগেটিভ মাৰ্কিঙৰ চিষ্টেম কৰা হৈছে, আপোনালোকে ইয়াত মাৰ্ক আপোনালোকৰ কাটা হ'ব। ঠিক আছে, চ' নেক্সট আহি যাওঁ ইম্পৰ্টেণ্ট যি টপিক আছে এইটো হ'ল চিলেবাছ। চ' চিলেবাছত ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে ডমেইন নলেজ, কম্পিউটাৰ proficiency, logical reasoning, aptitude, comprehension, history and culture of Assam and India, and general knowledge। এইখিনি চিলেবাছৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব। ঠিক আছে, আৰু ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যি ভাইভা আছে এইটো 25 মাৰ্কৰ হ'ব, যাৰ বাবে আপোনালোকে যদি আপোনালোকে ৰিটেন এক্সামত পাছ কৰে তাৰপিছত আপোনালোকক ভাইভা কৰা হ'ব। ঠিক আছে, হাউ টু এপ্লাই ফৰ PNRD আছাম ৰিক্ৰুটমেণ্ট। ইয়াত এপ্লিকেশ্যন কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে গোটেইখিনি ডিটেইলছ লিখা আছে। অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আপোনালোকে। চ' বলক অনলাইন কেনেকৈ এপ্লাই কৰা হয় সেইটো মই আপোনালোকক দেখুৱাম। ঠিক আছে, তো ডকুমেণ্টছ টু বি আপলোডেড, মেইন কথা হ'ল এতিয়া ডকুমেণ্টছ আপোনালোকে কি লাগিব ইয়াত। চ' ডকুমেণ্টছৰ কথা যিহেতুকে ওলাইছে, মোৰ অলৰেডি CSC চেণ্টাৰ আছে, গতিকে মই ডকুমেণ্টছ ৰিলেটেড অলৰেডি ভিডিঅ' বনাইছোঁ। আধাৰ হওক, পেন কাৰ্ড হওক, কাষ্ট চাৰ্টিফিকেট হওক, বাৰ্থ চাৰ্টিফিকেট হওক বা ইনকাম চাৰ্টিফিকেট, এইখিনি গোটেইখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ হয়। যদিহে কাৰোবাৰ কাৰেকশ্যন কৰিবলগীয়া থাকে বা নতুনকৈ বনাবলগীয়া আছে, এক্সচেঞ্জ কাৰ্ড যদি বনোৱা নাই, তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ' চাব পাৰে, নতুবা আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। মই আপোনালোকক নিশ্চয় সহায় কৰিম ডকুমেণ্টছ বনোৱা হওক বা কাৰেকশ্যন কৰাৰ ক্ষেত্ৰত। ঠিক আছে, চ' আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ আপোনালোকে ইনফৰ্মেটিভ ভিডিঅ' পাই থাকে। ঠিক আছে, চ' বলক আমি ডকুমেণ্টছৰ ক্ষেত্ৰত আহক, কি ডকুমেণ্টছ লাগিব ইয়াত। ফৰ এজ প্ৰুফ আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে বা HSLC চাৰ্টিফিকেট এডমিট দিব পাৰে। চ' দেখিবলৈ পাই আছে বাৰ্থ চাৰ্টিফিকেট খুবেই
10th গতিকে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বনাই ল'ব ঠিক আছে আইডি প্ৰুফত আপোনালোকে পেন কাৰ্ড ভোটাৰ আইডি দিব পাৰে সার্টিফিকেট অফ কোয়ালিফিকেশন এক্সামিনেশন আপোনালোকৰ যি এডুকেশন কোয়ালিফিকেশনৰ সার্টিফিকেট খিনি আছে সেইখিনি লাগিব পাসপোর্ট সাইজ ফটো লাগিব স্ক্যান কপি অফ সিগনেচার লাগিব আপোনাৰ কাষ্ট সার্টিফিকেট লাগিব আৰু আপোনালোকৰ যি ডকুমেন্টছৰ সাইজ হয় হেতু 300 KB হ'ব লাগিব ঠিক আছে আৰু অল একাডেমিক এক্সপেৰিয়েন্স সার্টিফিকেট বিলাক আপোনালোকৰ লাগিব ঠিক আছে তাৰপিছত ইম্পৰ্টেন্ট ডেটস আপোনালোকে দেখিবলৈ পাইছে স্টাৰ্টিং ডেট 22nd ফেব্ৰুৱাৰী মানে অলৰেডি আৰম্ভ হৈ গৈছে আৰু যি লাষ্ট ডেট আছে হেতু 22nd মাৰ্চ 12 ৰাতি 12টা বজালৈকে ঠিক আছে সো আপোনালোকে এই ডেটস খিনি মনত ৰাখিব আৰু ইয়াত যি অনলাইন এপ্লিকেশনৰ ফৰ্ম আছে ইয়াত আপোনালোকে ক্লিক কৰিলে ইয়াত দেখিবলৈ পাই আছে অলৰেডি যি নিযুক্তিৰ যি পেজ আছে হেতু আহিব ইয়াতে আপোনালোকে ক্লিক কৰিলে গোটেইখিনি এডভাৰটাইজমেন্ট পঢ়িব পাৰিব ইয়াত প্ৰসিড টু এপ্লাই ক্লিক কৰিলে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ফিনিশ ইউৰ ইনকমপ্লিট এপ্লিকেশন যদি আপোনালোকে কিবা এপ্লিকেশন অনলাইন এপ্লাই কৰোতে আধৰুৱা হৈছে তেনেহলে আপোনালোকে ইয়াৰ পৰা হেতু আকৌ কমপ্লিট কৰিব পাৰিব আপোনালোকে কমপ্লিট হোৱাৰ পিছত ইয়াৰ পৰা এপ্লিকেশন প্ৰিন্ট কৰিব পাৰিব আপোনালোকৰ যি একনলেজমেন্ট স্লিপ আছে ৰিসিভ আছে সেইখন আপোনালোকে ইয়াৰ পৰা প্ৰিন্ট কৰিব পাৰিব আশা কৰিছো ভিডিওটো আপোনালোকৰ বাবে খুবেই ইনফৰমেটিভ হৈছে যিসকলে পিএনআৰডি ডিপাৰ্টমেন্টত এপ্লাই কৰিম বুলি ভাবিছে তেখেতসকলৰ বাবে এই ভিডিওটো খুবেই ইনফৰমেটিভ হ'ব ঠিক আছে সো নেক্সট ভিডিওত মই আপোনালোকক গোটেই কেনেকৈ এপ্লাই কৰা হয় প্ৰসেসটো দেখাম মই নিজৰ বাবে এপ্লাই কৰি আপোনালোকক দেখুৱাই দিম ঠিক আছে সো আশা কৰিছো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলি ঠিক আছে বাই বাই এণ্ড টেক কেয়াৰ গাইস